নমস্কাৰ আজি আমি পঢ়িম তোমালোকৰ ষষ্ঠমান শ্ৰেণীৰ গণিতৰ 1 নম্বৰ পাঠ সংখ্যাৰ গঠন সেই পাঠটিৰ অনুশীলনী 1 বি আমি ইতিমধ্যে 1 এটো কৰিলো তোমালোকে সেই ভিডিওটো চাই লবা ঠিক আছে তোমালোকৰ চোৱা এ নম্বৰত দিছে কমা ব্যৱহাৰ কৰি তলত দিয়াবোৰ অংকৰে লিখা তোমালোকে এখিনি আগতীয়াকৈ পঢ়ি লবা গুটেখিনি কাৰণ মই পাঠটো বুজোৱা নাই তোমালোকৰ অনুশীলনীসমূহে কৰিছো সেইটো কাৰণে আমি উত্তৰসমূহ কৰি যাম ঠিক আছে ইয়াত দিছে চোৱা কিমান ৭৫,৬৯,৩০৭ আহাচোন তোমালোকে চোৱা তোমালোকৰ প্ৰথমটো দিছে কিমান ৭৫,৬৯,৩০৭ তোমালোকে ধৰিব নিশ্চয় পাৰিছা চোৱাচোন আমি এতিয়া ইয়াত কমা ব্যৱহাৰ কৰিব দিছে আমি ভাৰতীয় পদ্ধতি মতে আমি দুটা পদ্ধতি পাইছো হয়নে ভাৰতীয় পদ্ধতি মতে আমি কমা ব্যৱহাৰ কেনেদৰে কৰো ইয়াত তোমালোকৰ উল্লেখ কৰা নাই যে কোনটো পদ্ধতি ব্যৱহাৰ কৰিব লাগে আমি সেইটো কাৰণে ভাৰতীয় পদ্ধতি ব্যৱহাৰ কৰিম ঠিক আছে ভাৰতীয় পদ্ধতি মতে প্ৰথমে নিটা অংকৰেৰি তাৰ পিছত দুটা কৈ হয়নে এটা কি হল ৭৫,৬৯,৩০৭ ঠিক তেনেদৰে পিছৰটো দিছে চোৱা ৯,১১,২১,২০০ আমি সংখ্যাখিনি লিখি ললো কিমান হ'ব ৯,১১,২১,২০০ ঠিক তেনেদৰে তোমালোকৰ তিনিটো দিছে চোৱা তিনিটো চোৱা তোমালোকৰ ৫০,৮০১,৫৯২ তোমালোকৰ দিছে কিমান ৫০,৮০১,৮০১,০০০ আৰু কিমান দিছে ৫৯২ চোৱাচোন তোমালোকৰ এটো কি পদ্ধতি হল বাৰু মিলিয়ন থকা সংখ্যাটো হৈছে কি হৈছে আন্তৰ্জাতিক পদ্ধতি মতে হয় নহয় ৫০,৮০১,৫৯২ তোমালোকৰ চাৰিটো চোৱা ৫৮,২৬,২০২ 4 নম্বৰ ধৰিব পাৰিছা চাগে কিমান হ'ব ২৬,২০,২০,২০,২০০ ২৬,০০০ বুলি কৈছে আমাৰ আগত শূন্য এটা আহি যাব ২০২ ঠিক আছে তোমালোকে নিশ্চয় এটা ধৰিব পাৰিছা তোমালোকে ইতিমধ্যে পাঠটো পঢ়িছাকে বুজি পাইছাই মিলিয়ন বিলিয়ন আহি যোৱাৰ লগতে সেইটো হ'ব কি আন্তৰ্জাতিক পদ্ধতি আৰু কোটি লাখ ১০,০০০ এইবোৰ কথা হ'ব ভাৰতীয় পদ্ধতি ঠিক আছে তোমালোকে এটা ধুনীয়াকৈ লিখি লবা আমাৰ বি নম্বৰত দিছে চোৱা কি দিছে চোৱা ভাৰতীয় প্ৰণালীত তলৰ সংখ্যাবোৰত শুদ্ধকৈ কমা বহুৱা তেনে সহজ আমি কেনেদৰে বহাম ভাৰতীয় পদ্ধতি হলে তিনিটাকৈ প্ৰথমে ৰি তাৰ পিছত আমি দুটাকৈ দি যাম মানে কি হল ৯,৭০,৫৭,২০১ ইয়াত হ'ব কিমান দুটাকৈ দি গলে ৯,৯৯,৯০,০০০ কিমান হ'ব ৪৬ তাৰ পিছত চোৱা ৩ ২ ২ ৯,৮৪,২৩,১০৭ চি নম্বৰটো চোৱা তোমালোকৰ চি নম্বৰটো দিছে আন্তৰ্জাতিক প্ৰণালীত তলৰ সংখ্যাবোৰত শুদ্ধকৈ কমা বহুৱা সংখ্যাকেইটা ধুনীয়াকৈ লিখি লোৱা চোৱা আন্তৰ্জাতিক পদ্ধতি হলে কি হৈ যাব মিলিয়ন বিলিয়ন সেইবোৰ আহি যাব হয় নহয় এতিয়া চোৱা আমি কিমানত দিও তিনিটাকৈ সংখ্যা এৰি আমি কমা দি যাওঁ হয়নে হ'ব কিমান বাৰু ৭৯,৮২১,৯০২ তোমালোকৰ ২ নম্বৰটো চোৱা আমি কেনেদৰে দিও আন্তৰ্জাতিক পদ্ধতিত তিনিটাকৈ আমি কমা দি যাওঁ হয়নে তিনিটাকৈ দিলেটো হ'ব ৯৯,৯৫৮,১০২ ইয়াৰ পিছত চোৱা আমি তিনিটাকৈ ঠিক তেনেদৰে কমা দিম ৩ কি হ'ব ৪৮ মিলিয়ন কিমান ৯৪,৩৮১ ঠিক আছে তোমালোকে এটা ধুনীয়াকৈ ধৰিব পাৰিছা চাগে নিশ্চয় কিবা বুজি নাপালে কমেন্ট কৰি জনাবা ঠিক আছে তোমালোকৰ চোৱা ৩ নম্বৰটো কি কৈছে তলৰ খালী ঠাইত উপযুক্ত সংখ্যা বহুৱা আমাক সংখ্যা দিছে কিমান ১ নম্বৰটোত ১ লাখ সমান কিমান সুধিছে সমান কিমান ১০,০০০ হ'ব বাৰু ১ লাখ সমান ১০,০০০ সমান কিমান শ হ'ব বাৰু ১ লাখত কিমানটা শ আছে ১ লাখ সমান হ'ব ১,০০০ শ আকৌ সুধিছে আমাক সমান চিহ্ন কিমান ১০ আছে কিমান ১০ আছে বাৰু ১০,০০০ ১০ আছে নহলে আমি কি লিখিম এতিয়া এইখিনি প্ৰথমতে লিখিম আমি ১০,০০০ তাৰপিছত আমি লিখিম কিমান খ আছে সুধিছে ১ লাখটোত আমি কিমান লিখিম ১,০০০ খ আৰু সমান দি কিমান ১০ আছে সুধিছে আমি কিমান লিখিম ১০
হাজাৰ ঠিক আছে তোমালোকে নিশ্চয় বুজি পাইছা এইখিনি তোমালোকৰ 2 নম্বৰটো চোৱা কি দিছে 94,35,992 তোমালোকৰ এনেদৰে সমান চিন যোগ চিন দি কৈছে তোমালোকে বুজি নিশ্চয় পাইছা যে এইটো আমাক বহলাই লিখিব দিছে নাইবা বিস্তৃতৰ ওপৰত লিখিব দিছে ঠিক আছে এটা 9টোৰ স্থানীয় মান কিমান হ'ব বাৰু 9টোৰ স্থানীয় মান হৈছে 10 লাখ আমি কি লিখিম 9 পূৰণ 10 লাখ ঠিক আছে যোগ 4ৰ স্থানীয় মান কিমান বাৰু 1 লাখ মই এনেদৰে লিখো তোমালোকে যদি 1 নম্বৰ ভিডিওটো চাইছা তেনেহলে গম পাইছাই আমাৰ 1 লাখ ঠিক আছে তাৰ পিছত চোৱা যোগ কিমান আছে 3 আছে হয়নে 3টো কাৰ ঘৰৰ অংক 3টো আছে 10000ৰ ঘৰত আমি লিখিম 10000 যোগ 5টো আছে হাজাৰৰ ঘৰত তেনেহলে লিখিম আমি 1000 যোগ 9টো আছে শৰ ঘৰত খতকৰ ঘৰত আমি পূৰণ কৰিম 100 সেইটো কাৰণে আৰু এই 9টো আছে দহকৰ ঘৰত পূৰণ 10 যোগ 2 পূৰণ 1 কাৰণ এই 2টো ক'ত আছে এককৰ ঘৰত আছে হৈছেনে তোমালোকে নিশ্চয় এইখিনি বুজি পাইছা তোমালোকে যদি ইতিমধ্যে তোমালোকৰ এই প্ৰথম পাঠটোৰ মানে 1ৰ এটো চোৱা নাই তেনেহলে তোমালোকে সেইটো চাই লবা তাত মই তোমালোকক দুটা হোমৱৰ্ক দিছিলো বহুতে সেইটো কমেন্ট কৰি জনাইছে তোমালোকেও জনাবা ঠিক আছে এনেকে বহলাই লিখাৰে এটা মই দিছিলো দুটা দিছিলো যিকোনো এটা কৰিব দিছিলো এতিয়া ই নম্বৰটো চোৱাচোন তলৰ আষ্টনা অংক কেইটাৰ ভাৰতীয় আৰু আন্তৰ্জাতিক পদ্ধতিত স্থানীয় মান লিখা ভাৰতীয় মতে আমি জানো কি হ'ব 10 কোটি 10 লাখ তেনেদৰে হ'ব আৰু কি হ'ব আন্তৰ্জাতিক পদ্ধতিত কি হয় মিলিয়ন বিলিয়ন হয় নহয় চাও আহাচোন চোৱা তোমালোকে এনেধৰণে লিখি লবা ভাৰতীয় পদ্ধতি মতে 8ৰ স্থানীয় মান 4ৰ স্থানীয় মান 2ৰ স্থানীয় মান এতিয়া কোৱাচোন 8ৰ স্থানীয় মান কিমান বাৰু ভাৰতীয় পদ্ধতি মতে আমাৰ কিমান হ'ব 8 কোটি 74,56,210 মানে কোটি আমি 8ৰ স্থানীয় মান কিমান লিখিম কোটি ঠিক আছে তাৰ পিছত দিছে 4ৰ স্থানীয় মান 4ৰ স্থানীয় মান কিমান হ'ব বাৰু কাৰ ঘৰত আছে ই আছে 1 লাখৰ ঘৰত আমি কিমান লিখিম লাখ ঠিক আছে 2ৰ স্থানীয় মান কিমান শতক ঠিক আছে তোমালোকে চোৱা এন্দৰে 8ৰ স্থানীয় মান বুলি কোটি দি তোমালোকে 8 কোটিটো লিখি দিব পাৰা ঠিক আছে 8 কোটি 4ৰ স্থানীয় মান হৈছে লাখ আমি 4 লাখ হ'ব হয় নহয় তাৰ স্থানীয় মান কিমান 4 লাখ আমি কেনেদৰে লিখিম 4 লাখ 2ৰ স্থানীয় মান শতক মানে কি 200 হৈ আছে হয়নে ঠিক তেনেদৰে চোৱা আন্তৰ্জাতিক পদ্ধতি মতে 8ৰ স্থানীয় মান কিমান বাৰু 8ৰ স্থানীয় মান পাবলৈ চোৱাচোন আমি এই সংখ্যাটোকে লিখি লৈ আমি কিমানত কমা দিম বাৰু 3টাকৈ কমা দিম হয়নে 3ত কমা দি গলে চোৱাচোন কিমান হল 87,456,210 মানে 8ৰ স্থানীয় মান আমি কিমান পালো 80 মিলিয়ন চোৱা 80 এনেদৰে আমি 3টা কৈ দি যাম হল আমাৰ 80 মিলিয়ন ঠিক আছে তাৰ পিছত চোৱা 4ৰ স্থানীয় মান কিমান হ'ব 400,000 ঠিক আছে আৰু 2ৰ স্থানীয় মান আন্তৰ্জাতিক পদ্ধতি মতেও 200 ঠিক আছে 7,89,999 সেইটো আমি প্ৰথমে লিখি লম ভাৰতীয় পদ্ধতি মতে প্ৰথমতে আমাক কাৰ দিছে 8ৰ স্থানীয় মান ভাৰতীয় পদ্ধতি মতে 8ৰ স্থানীয় মান কিমান বাৰু কি কাৰ ঘৰৰ অংক হৈ আছে এতিয়া এইখিনিত হ'ব খ হাজাৰ 10,000 আমি কি লিখিম 8ৰ স্থানীয় মান 10,000 মানে কিমান কি হৈ আছে 80,000 হয়নে নহয় তাৰ পিছত দিছে আমাক কিহৰ এই 9টোৰ দিছে 9ৰ স্থানীয় মান
কিমান বাৰু শ মানে 900 ই 900 হৈ আছে নহয় আমি এনেকৈ শ বা 80,000 তেনেকৈ আমি লিখি দিব পাৰোঁ বা এইটো 10,000 হ'ব হয় নহয় তাৰপিছত চোৱা আমাক দিছে আকৌ আন্তৰ্জাতিক পদ্ধতি মতে লিখিলো এনেদৰে চোৱা 8ৰ স্থানীয় মান আন্তৰ্জাতিক পদ্ধতি মতে কি হ'ব আমি এনেদৰে 3টাকৈ কমা দিওঁ হয় নহয় যদি ইয়াৰ 7ৰ খুদা হয় আমি ক'লো কিমান হয় 700,000 এতিয়া আমাক খুজিছে 8ৰ আমি কিমান লিখিম 80,000 এটো খুদি সেম আৰু 9ৰ খুদিছিলে এই 9টোৰ তেনেহলে কিমান হ'ব 900 ঠিক আছে তোমালোকে কিটা নিশ্চয় বুজি পাইছা তোমালোকৰ 1 নম্বৰটো খুদিছে চোৱা 10 কোটিত কিমানটা অংক আছে আমি তেকিটা কৰিছো হয় নহয় 10 কোটিত কিমানটা অংক আছে 10 কোটিত আছে 9টা অংক 1 কোটিত থাকে 8টা অংক 10 লাখত থাকে 7টা তোমালোকৰ নিশ্চয় কি মনত আছে মনত নাথাকিলেও তোমালোকে কি মনত ৰাখি লবা ঠিক আছে তোমালোকে এন্ড্ৰই লিখি লবা F নম্বৰ কিমানটা অংক আছে 10 কোটিত 10 কোটি 9টা 9টা অংক আছে ঠিক আছে তোমালোকে যদি কিবা বুজি নোপোৱা কমেন্ট কৰিবা তে তোমালোকে এটা কমেন্ট কৰি মোক মই তোমালোকৰ হোমৱৰ্ক দিছো তোমালোকে মোক লিখি দিবা কমেন্টত জনাবা যে 1 ক্লাসত কিমানটা অংক আছে কিমানটা অংক আছে আজি তোমালোকৰ বেসিক কোৱেশ্চন নখুধু এটোৱে তোমালোকে কমেন্টত কৰি দিবা ঠিক আছে 1 লাখত কিমানটা অংক আছে পাৰিলে তোমালোকে 1 লাখ সংখ্যাটো লিখিও দিবা এতিয়া তোমালোকৰ জি নম্বৰটো খুদিছে চোৱা আন্তৰ্জাতিক পদ্ধতিত 10 লাখৰ সমতুল্য স্থানীয় মান কি চোৱা আমাক খুদিছে কি আন্তৰ্জাতিক পদ্ধতিত 10 লাখৰ সমতুল্য স্থানীয় মান কি আমি বাৰু 10 লাখটো লিখি লওঁচোন প্ৰথমে 10 লাখ তাৰ পিছত 10 লাখ লিখিলা এতিয়া এই সংখ্যাটো তোমালোকে 3 3ত কমা দিলে কিমান হ'ব বাৰু আমি এই সংখ্যাটো যদি আন্তৰ্জাতিক পদ্ধতিত লিখো দিলে কিমান হ'ব আন্তৰ্জাতিক পদ্ধতি মতে 1 মিলিয়ন হ'ব নহব তোমালোকৰ লেটেৰা হৈ গল চোৱা এটো 1 মিলিয়ন হল নে নাই কিমান হ'ব 1 মিলিয়ন তোমালোকে লিখি দিবা যে 10 লাখৰ সমতুল্য মই তলত লিখি দিছো জি নম্বৰ 10 লাখৰ সমতুল্য স্থানীয় মান কিমান হ'ব 1 মিলিয়ন ঠিক আছে তোমালোকে এখানে লিখি লবা আন্তৰ্জাতিক পদ্ধতিত 10 লাখৰ এখানে আন্তৰ্জাতিক পদ্ধতি লিখি লবা ঠিক আছে আজিৰ প্ৰশ্ন ইমানেই আছিল তোমালোকৰ কিন্তু সংখ্যাৰ গঠনৰ এখিনি প্ৰথমখিনি বহুত সহজ হয় নে নহয় তোমালোকে কৰিছেকে বহুত ভাল পাইছা তোমালোকে ধুনিয়াকৈ চেনেলটো সাবস্ক্ৰাইব কৰি থবা মই তোমালোকৰ গুটেখিনি পাঠ পঢ়ুৱা হ'ব আৰু তোমালোকে এটো যোনটো মই গৃহকাৰ্য দিছো সেইটো ধুনিয়াকৈ তোমালোকে কৰি দিবা বুলি আশা থাকিল কমেন্টত আৰু ভিডিওটো যদি ভাল লাগিলে লাইক এটা কৰি দিবা আৰু যদি কিবা বুজি নোপোৱা থাকে তেনেহলে কমেন্ট কৰিবা ঠিক আছে আজিলৈ ইমানেই ধন্যবাদ